নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত এই দুই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণনা আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ দ্বিতীয় সপ্তাহত আপোনাৰ কোনোবা এজন ভাই বা ভগ্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ যত্ন লোৱাটো অতি দৰকাৰ আৰু পৰম যত্ন ল'বলৈ চেষ্টা কৰক। যদি আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ আছে তেন্তে তেওঁলোকক বাহিৰলৈ যোৱাত বাধা দি ঘৰতে যোগাসন কৰিবলৈ কওক। মাহৰ শেষত ঘৰতে পূজা বা তেনে কোনো অনুষ্ঠানৰ এক ইংগিত পোৱা গৈছে। নিশা কীৰ্তনো হ'ব পাৰে, যাৰ বাবে পৰিয়ালৰ পৰিৱেশ আধ্যাত্মিক হৈ থাকিব। এই সময়ছোৱাত আপুনিও মানসিক শান্তি অনুভৱ কৰিব আৰু তেওঁলোকে সকলোৰে লগত আপোনাৰ আচৰণো ভাৰসাম্যপূৰ্ণ হ'ব। সমাজত সন্মান বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি কোনোবাই টকা দিছে আৰু কেইদিনমানত টকা ঘূৰাই পোৱা নাই তেন্তে এই মাহৰ আৰম্ভণিতে আপুনি সেই টকা লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি ক'ৰবাৰ পৰা ঋণ লৈছে তেন্তে তাৰ পৰাও আপোনাৰ সকাহ পাব। অৱশ্যে ব্যৱসায়ত উত্থান পতন হ'ব, অৰ্থাৎ কেতিয়াবা আপুনি লাভত আৰু কেতিয়াবা আপুনি লোকচানত থাকিব। যদি আপুনি কাম কৰে তেন্তে এই মাহত সাৱধান হওক আৰু বেছিভাগেই কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক। মাহৰ আৰম্ভণিতে চাকৰিৰ সমস্যা হ'ব। এই সময়ছোৱাত কিবা এটা হ'ব বা ভুল হ'ব যিয়ে আপোনাৰ ভাৱমূৰ্তি ক্ষতি কৰিব। এনে পৰিস্থিতিত আপুনি আগতীয়াকৈ সাৱধান হ'ব লাগিব আৰু কাৰো লগত অপ্ৰয়োজনীয় জটিলতাত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ কলেজৰ প্ৰথম বৰ্ষত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ক্ষেত্ৰত এই মাহত পঢ়া শুনাত কম আৰু অন্যান্য কামত বেছি মনোনিৱেশ কৰিব, যিটো বেয়া আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত। এই বিষয়টোৰ সন্দৰ্ভতো পিতৃৰ লগত তৰ্ক হ'ব পাৰে। বেছিভাগ সময় বন্ধু বান্ধৱীৰ লগত কটাব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত পঢ়া শুনাত মনোনিৱেশ কৰিব, যাৰ ফলত ভৱিষ্যতে ফলাফল ভালেই পোৱা যাব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত কিবা অভাৱনীয় কিবা এটা হ'ব, যিটো আপোনাৰ বাবে শুভ হ'ব। এনে পৰিস্থিতিত চৌপাশৰ ওপৰত চকু ৰাখক আৰু কোনো সুযোগ পিছলি যাবলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপোনাৰ বিবাহ 5 বছৰতকৈ অধিক সময় হৈ গৈছে তেন্তে আপোনাৰ সংগীৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সেইবোৰ সোনকালে সমাধান হ'ব। এই সময়ছোৱাত আপুনি শহুৰেকৰ পৰাও সহায় লাভ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ পৰিব। যদি ঘৰৰ কোনো সদস্যৰ বিয়াৰ কথা হয় তেন্তে এই ক্ষেত্ৰত কিছু আবদ্ধ হৈ থাকিব পাৰে। যদি আপুনি অবিবাহিত তেন্তে আপুনি কোনোবা এটা ফাংচনলৈ যাব লাগিব পাৰে আৰু তাতেই আপুনি আপোনাৰ কাৰোবাৰ লগত কথা বতৰা আৰম্ভ কৰিব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব আৰু তেওঁলোকক সম্পূৰ্ণৰূপে সময় দিয়ক। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত কথা পাতি আছে বা আপোনাৰ যদিহে প্ৰেমৰ সম্পৰ্ক আছে তেন্তে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্কত বিভাজন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি ডায়েবেটিছ বা BP ৰোগত আক্ৰান্ত তেন্তে এই মাহত নিজৰ যত্ন লওক। ঔষধৰ লগতে আপুনি কমেও আধা ঘণ্টা যোগাসন কৰাৰ অভ্যাস কৰক, নহ'লে ভৱিষ্যতে সমস্যা বাঢ়িব। শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণৰূপে সুস্থ হৈ থাকিব, কিন্তু মানসিকভাৱে আপুনি কিবা এটা চিন্তাত থাকিব।
ৰাতি টোপনি নোপোৱাৰ সমস্যা হ'ব। কিন্তু যদি আপুনি মনোনিৱেশ কৰে তেন্তে আপুনি ইয়াৰ পৰা সকাহ পাব। শুই উঠাৰ পিছত কমেও 15 মিনিট ধ্যানত বহি আপুনি আপোনাৰ মনটোক শান্ত কৰক। ইয়াৰ ফলত সহজে টোপনি আহিব আৰু কোনো ধৰণৰ চিন্তা নাথাকিব। আপুনি এই মাহত শুভ সংখ্যা হিচাপে 1 ব্যৱহাৰ কৰক আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰক। তুলা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি কাম কৰে তেন্তে এই মাহত আপোনাৰ চাকৰিটোৰ প্ৰতি অধিক মনোযোগ দিয়ক, কাৰণ কিবা কাৰণত কথাবোৰ ভুল হ'ব পাৰে, যাৰ বাবে আপোনাৰ চাকৰিটো বিপদত পৰিব পাৰে। গতিকে আগতীয়াকৈ সজাগ হওক আৰু কোনো কথা আপুনি তীব্ৰভাৱে নল'ব আৰু নক'ব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত এখন বৈঠক অনুষ্ঠিত হ'ব আৰু পুৰণি বিষয় এটাৰ ওপৰত গভীৰ আলোচনা হ'ব। ইয়াত আপোনাৰ মতামতো গুৰুত্বপূৰ্ণ হ'ব আৰু সকলোৱে ভালদৰে শুনিব। সমাজত আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব আৰু সকলোৱে আপোনাক সন্মান কৰিব। পৰিয়ালৰ সদস্যসকলেও আপোনাৰ লগত সুখী যেন দেখিবলৈ পোৱা যাব। বন্ধুসকলৰ এজনৰ সম্পৰ্ক হয়তো স্থায়ী হৈ পৰিব। তেওঁলোকৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰও পাব। ভাই বা ভনীয়েকৰ কোনোবা এজনৰ চাকৰিৰ বিষয়টো আহিব পাৰে। ঘৰত সকলো শান্তিপূৰ্ণ হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহতে ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। এই সময়ছোৱাত নতুন ব্যৱসায় আৰম্ভ বা বৰ্তমানৰ ব্যৱসায়টো সম্প্ৰসাৰণৰ যি ধাৰণা আপোনাৰ মনলৈ আহিব আৰু আপুনিও ইয়াক লৈ উত্তেজিত যেন দেখা যাব। বজাৰত আপোনাৰ প্ৰতিযোগীসকলৰ পৰা সাৱধান হওক, কাৰণ তেওঁলোকে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি এটা ক'ৰবাত কাম কৰি আছে তেন্তে আপোনাৰ কামৰ বোজা কমি যাব। ইয়াৰ বাবে আপুনি আপোনাৰ বেছিভাগ সময় পৰিয়াল বা ব্যক্তিগত যি কাম সেই কামত দিব পাৰিব। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ কামৰ প্ৰতি কম গুৰুত্ব দিব পাৰিব আৰু আন কোনো কামত ব্যস্ত থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি উচ্চ শিক্ষা লাভ কৰাৰ বাবে যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপোনাৰ নতুন কোনোবা এজনে আপোনাক পথ প্ৰদৰ্শন কৰিব, যিটো ভৱিষ্যতে অতি উপযোগী হ'ব। যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই মাহত 2টাৰ পৰা 3টা সাক্ষাৎকাৰ দিয়াৰ সুযোগ লাভ কৰিব, যদিও সফল নহ'ব পাৰে। এনে পৰিস্থিতিত হতাশ হোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ পৰা শিকিবলৈ চেষ্টা কৰিলে খুবেই ভাল ফলাফল পাব। স্কুলীয়া শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব, কিন্তু কিবা এটা বিপৰীত ফলহে পাব পাৰে। গতিকে আগতীয়াকৈ সাৱধান হওক আৰু ভুল সংগীৰ বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাৰ লগত কিছুদিনৰ পৰা প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিব। যদিও আপুনি পৰিয়ালৰ কোনো সদস্যৰ পৰা সমৰ্থন নিশ্চয়কৈ পাব, তথাপি ইমান ফলপ্ৰসূ নহ'ব। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে তেন্তে এই মাহত আপুনি কাৰোবাৰ লগত কথা বতৰা আৰম্ভ কৰিব, কিন্তু সেয়া বেছিদিন নাথাকিব। বিবাহিত লোকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ সংগীৰ সৈতে সম্পৰ্ক মজবুত হ'ব আৰু আপুনি তেওঁলোকক ভালদৰে চিনি পোৱাৰ সুযোগ পাব। যদি কিছুদিন আপোনাৰ মনত কিবা এটা আছে আৰু আপুনি তেওঁলোকক ক'ব পৰা নাই তেন্তে এই মাহত তেওঁলোকক আপুনি কওক। দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ আৰম্ভণি খুবেই ভাল হ'ব, কিন্তু পেটৰ লগত জড়িত সমস্যাই মাহৰ মাজভাগত আমনি কৰিব, যেনে বদহজম, কোষ্ঠকাঠিন্য, গেছ গঠন, ডায়েৰিয়া এনেধৰণৰ বহুতো ইত্যাদি। কিন্তু
যদি আপুনি পুষ্টিকৰ খাদ্য ঘৰতে বনোৱা খাদ্য গ্ৰহণ কৰে তেন্তে সকলো ঠিকেই হ'ব। আঁঠুৰ বিষৰ সমস্যাই আপোনাক যথেষ্ট পৰিমাণে আমনি কৰিব পাৰে। কিবা এটালৈ আপুনি মানসিকভাৱে চিন্তিত হৈ পৰিব। কিছুমান কথা থাকিব যিবোৰ আপুনি কাৰো আগত শ্বেয়াৰ কৰিব নোৱাৰিব আৰু যিবোৰে আপোনাৰ মনত অশান্তি দিব। এনে পৰিস্থিতিত এই বিষয়টো আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত শ্বেয়াৰ কৰিলে খুবেই ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি হালধীয়া ৰং ব্যৱহাৰ কৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। এই মাহত আপোনাৰ মানসিক স্বাস্থ্য ইমান ভাল নহ'ব। ইয়াৰ পৰা হাত সাৰিবলৈ যদি আপুনি ৰাতিপুৱা কমেও আধা ঘণ্টা প্ৰণায়াম কৰাৰ অভ্যাস গঢ়ি তোলে তেন্তে আপুনি ভাল ফলাফল পাব। লগতে ধ্যান ভংগীমাত বহিব। ইয়াৰ দ্বাৰা মানসিক শান্তি পোৱা যাব আৰু অপ্ৰয়োজনীয় চিন্তা দূৰ হ'ব।